এয়া বানপানীৰ পাছত কি ব্যৱস্থা ল'ব লাগে। চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰে আহি আমাৰ এই গাঁৱত সোমাই টিউবৱেলবিলাকক ভাল কৰি আৰু ৰাইজক কিছুমান শিকাই বুজাই ব্লিচিং পাউডাৰটো ব্যৱহাৰ কৰিব দিছে, যে নহ'লে বানপানীৰ পাছত বহুত বেমাৰ হ'ব। দেখিছেনে এইবিলাক কেনেকুৱা পৰিস্থিতি হৈ গ'ল বানপানীত। সেইটো কাৰণে ছাৰ আপুনি এতিয়া কোন বিভাগত আহিছে? মই এতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা এই বানপানী মানুহৰ এইবিলাক ঘৰ ডুবিছে, টিউবৱেল ডুবিছে, তাৰ এই পানী বিশুদ্ধ পানী হেৰি খুৱাবৰ কাৰণে মানে মই ব্লিচিং পাউডাৰ লৈ আহিছোঁ অফিচৰ পৰা। ঠিক আছে, গতিকে এইখিনি ৰাইজৰ দিবৰ কাৰণে। আৰু আপোনাৰ এতিয়া যে বানপানীৰ পাছত এই ব্যৱস্থাটো এতিয়া চৰকাৰৰ ফালৰ পৰা ব্লিচিং পাউডাৰ দিছে ঘৰে ঘৰে, যে বানপানী যিমান হৈছে যদি আজি আমাৰ ভুলকাগুৰি, কয়লাডুবি, ইমন এনেকুৱা জেগাত হৈছে যে তেতিয়া এইটো ব্যৱস্থা নহ'লে যে আমাৰ এই বেমাৰৰ পৰা হাত সাৰি থাকিব ন। এইটো কাৰণে আমিও চৰকাৰক ধন্যবাদ দিছোঁ, যে যাতে আৰু কিছুমান আমাক এনেকুৱা সহায় সহযোগিতা হাত বঢ়ালে আমাকো ভাল লাগিব। যে আৰু আপোনাৰ এই বিভাগীয় মানুহবিলাক আহি আছে, যে আৰু আপুনিও এতিয়া এই ভিডিঅ'ৰ দ্বাৰাইতে আপুনিও মানুহবিলাকক অলপ ভালকৈ বুজাই দিব, কিমান চামুচ দিব লাগে, কেনেকুৱা ধৰণৰ কৰিব লাগে। সেইটো আগৰ ভিডিঅ'টো দেখিলেই। এতিয়া মানে কথাটো হ'ল কি, এতিয়া ৰাইজে নিজে বুজিব লাগিব হয় নহয়, যে এইটো কৈয়ে আমাৰ গ'লগৈ। তাৰপিছত আকৌ এইখিনি ভাল পানী নহয়, ইয়াৰ পানী আকৌ ঢালি দিব অলপমান। এনেকৈ কৰি ঢালি দিলে মানে গুচি যাবগৈ, সেইখিনিও হেৰি কৰি দিব। নহ'লে এই পাইপডালৰ ছাইডত লাগি থাকিলে মানে মামৰ উঠি একদম মানে হেৰি হৈ যাব, খাই পেলাব লোহা পাইপটো। এনেকৈ দি পেলানি এই গধূলি দি থ'ব লাগে। গধূলি দি থ'লে মানে তেতিয়া হ'ব কি, আপোনাৰ 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা ইমান থাকিব লাগে তাৰমানে ইয়াত, তেতিয়াহে বীজাণুটো মৰিব। যদি ধৰক আপুনি দৰৱটো ইয়াত দিনত দি থ'লে মানে কি হ'ব, কোনোবাই সেই ভৰিয়াতকেইটাকে ধুলে মাৰি দিলে, পানীটো ওলাই গ'ল, বস্তুটো তেনেকৈতো নহ'ব। অৱশ্যে গধূলি দি থৈ দিলে মানে তেতিয়া কোনো নেমাৰেও থাকি যাব। ৰাতিপুৱা শুই উঠি যোনে মাৰে 2-3 পানী উলিয়াই পেলাই দি পেলানি তাৰপিছৰ পানীটো ইউজ কৰিব পাৰিব, খাবও পাৰিব। খালি এনেই অকণমান চেণ্ট এটা থাকিব, কিন্তু চেণ্টটো থাকিলে একো দিগদাৰী নকৰে। আপোনাৰ পৰিমাণটো কিমান? 2 চামুচ ন? 2 চামুচ। এইখন ধৰি লওক, চুক এটাহে লাগে। এয়া বানপানীৰ পাছত আমাৰ গঞা ৰাইজৰ দুৰ্দশা, এই টিউবৱেলৰ পানী এতিয়া চৰকাৰী ব্যৱসায়ৰ বাবে আহিছে। এতিয়া ব্লিচিং পাউডাৰ এতিয়া দেখুৱাইছে ৰাইজক, আৰু কেনেকুৱা ধৰণৰ দিব লাগে। নতুন নাই মাল নতুন এনেকৈ কাপোৰত চেকি ল'লে মানে তাৰ গুটিটো নাথাকে আৰু মানে, সেইকাৰণে কাপোৰত দি হেৰি কৰিলে ভাল। কিন্তু সেইডোখৰ লগালগ ধুই দিব আকৌ, নহ'লে খাই সেইডোখৰ ছিঙি পেলাব গামোচাটো। এইটো হেৰিখিনি অলপমান বেছিকৈ পানী দি পেলানি এনেকৈ ভৰাই লৈ পেলানি এতিয়া এইখিনি হাতটো ভৰাই দিব লাগিব। এই হাতটো ভৰাই দিয়কচোন, পানীখিনি অকণমান কমাই দিয়ক।
হ'ব হ'ব এতিয়া এইখিনি ওলাব নেকি ওলাব ওলাব এনে এনেই গোটেই জীপ দি টান্দা নালাগে এইটো হেৰি কৰি দিয়ক কৈ যে জিভাটো পাল্টি মাৰিব লাগে তেতিয়াই হ'ব সেইটো দাঙি দিয়ক পানীখিনি একদম পাইপৰ ভিতৰত গুচি গ'ল আৰু এনেকৈ হেৰি গধূলি দি থ'লে মানে ভাল তেতিয়া পানীটো নেমাৰে মানে ধৰক এতিয়া চলাই দিব যে ওলাই আহিব 12 ঘণ্টামান মানে পানীটো ইয়াত ষ্টক হৈ থাকিব লাগে সেইকাৰণে মই এতিয়া বস্তুটো দেখাই দিলোঁ আপোনালোকে ৰাতি মানে হোৱা আগত হেৰি কৰিব পানীটো ইয়াত গুলি এনেকৈ মই এতিয়া যেনেকৈ দেখাই দিলোঁ তেনেকৈ ইয়াত ভৰাই পানী ৰাখি দিব ৰাতিপুৱা 2 বাল্টি পানী মাৰি পানী উলিয়াই দিব উলিয়াই পেলাই দিব তাৰ পিছৰখিনি পানী খাব পাৰিব ধুনীয়াকৈ খালি এইবিলাকত হেৰিটো ছটিয়াব নালাগে এই ব্লিচিং পাউডাৰটো কিছুমানে কৰে কি এইবোৰত হেৰি হ'লে মানে ইয়াত ছটিয়াই দিয়ে ইয়াত আচলতে এই ব্লিচিং পাউডাৰটো ছটিওৱাৰ কাৰণে নহয় ই পানী বীজাণু মাৰিবৰ কাৰণে কিন্তু ইয়াত আপোনালোকে কি হ'ব ইয়াত যদি আপোনালোকে ব্লিচিং পাউডাৰটো ছটিয়াই দিয়ে ইয়াত কেঁচু কুমটি পোক পতংগ যিমান আছে চব মাৰি পেলাব এতিয়া ইয়াত যদি আপুনি হেৰি